নিৰন্ধ্ৰ তমসাভেদী নতুনৰ আবাহন ইতিহাসৰ কৰাপাতত খুদিত আৰু এটা বৰ্ষৰ চিৰাচৰিত বিদায় অবিশ্বাস আৰু সংশয়ৰ আলি দুমুজাই দি বিদায় লগ্নৰ ব্যথা সামৰি বুৰঞ্জীৰ বুকুত থিতাপি ল'লে 2024 বৰ্ষই ঘটনা পৰিঘটনা আৰু উত্তৰণ অগ্ৰগতিৰ মূৰ্ত বিমূৰ্ত ধাৰণাৰ পৰিমণ্ডলত আবদ্ধ সময়ে বাগৰ সলালে সূৰ্যাস্তৰ নিৰাশা অনিশ্চয়তা ঠেলি আস্থা বিশ্বাস আৰু প্ৰত্যয়ৰ অনন্ত বৈভৱ কঢ়িয়াই উদয়াচলত অৰুণৰ নতুন পোহৰৰ অৱগুণ্ঠন অভিপ্সা অভিসাৰত মত্ত উত্তৰ প্ৰজন্মৰ স্খলিত মনস্তত্বৰ নৈৰাক্ষত বিধ্বস্ত সময়ৰ সাক্ষী হৈ পুৰণিৰ বিদায় সময়ে কুবাই গলেও প্ৰতিটো নৱবৰ্ষই নতুনত্বৰ ধাৰা আনিলেও মহাবাহুৰ শ্ৰুতধাৰাত অনন্তকাললৈ প্ৰবাহিত হৈ থাকিব অসম আৰু অসমীয়াৰ স্বাভিমান ধ্বংসৰ বুকুতে সৃষ্টিৰ নতুন সপোন অংকুৰিত হোৱাৰ গভীৰ প্ৰত্যাশাৰে ধৰিত্ৰীৰ বক্ষত হৈৰন্ধৰ অবিৰত কৰ্ষণ শুভ্ৰ কুহেলিকাৰ আচ্ছাদন ফালি জাক জাক বলাকাৰ পোহৰমুখী যাত্ৰাই নতুন প্ৰভাতত দিলে আশাবাদৰ বতৰা বিদায় বৰ্ষত লুইত সৈকতত কোনোবা হেৰাই যোৱাৰ অনাকাংক্ষিত বেদনাত অথবা ক্ষুধাতুৰ শাৰদুলৰ তীক্ষ্ণ দাঁতত নৰৰক্তৰ চেকুৰা খানিত কৰবীৰ আঘাতত ৰক্তাক্ত ৰাজপথে ৰিঙিয়াই গ'ল বিদায় লগ্নত নিনাদিত অসফল অবাঞ্ছিত প্ৰেমৰ অসমাপ্ত অধ্যায় তাৰ মাজতো সূৰ্যাস্তৰ নিৰাশা অনিশ্চয়তা ঠেলি আস্থা বিশ্বাস আৰু গভীৰ প্ৰত্যয়েৰে দিগ্বলয়ত উদ্ভাসিত দিনমণিৰ দীপ্ত আভাত অৱগাহন বিশ্ববাসীৰ ৰাজন্যৰথীৰ প্ৰচন্ন লিপ্সাৰ অৰ্থদণ্ড কুক্ষিগত কৰাৰ গদ্দালিকা প্ৰবাহত নিৰন্ন নিৰ্বস্ত্ৰ অজস্ৰজনৰ আৰ্তনাদৰ মিছিল লালসাৰ ঐন্দ্যজালিক চক্ৰবেহুত বন্দী জনতাৰ দুবাহু প্ৰসাৰিত আকুল আবাহন অনাগত সময়ত পোহৰ বিচাৰি নতুনৰ সন্ধান আপেক্ষিক পোহৰ বিচৰাৰ আত্মৰাত্মাৰ অবিৰত আহ্বানত সকলোৱে আদৰি লৈছে নতুন বৰ্ষটো এৰি অহা দিনবোৰৰ স্বপ্নভংগৰ ব্যথা বেদনা পাহৰি সকলোৱে আশা কৰিছে অনাগত সময় সলনি কৰিব জীৱনৰ পৰিভাষা ৰাঙলী সূৰুজৰ দীপ্ত আভাত অৱগাহন কৰি নতুন বছৰৰ শুভক্ষণত অনন্ত শুভকামনা প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ আজি বছৰৰ প্ৰথমটো দিন এই নৱবৰ্ষৰ প্ৰথম দিনটোত দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী ৰাইজ পুৱাৰ ভাগতে মঠ মন্দিৰসমূহলৈ আহি ভিৰ কৰিছে মঠ মন্দিৰসমূহত তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ সমাজৰ লগতে সকলোৰে মংগল কামনা কৰি আজি নেদেখাজনৰ শ্ৰীচৰণত তেওঁলোকে আশীষ গ্ৰহণ কৰিছে কালিৰ দিনটোত সকলোৱে লগে ভাগে আনন্দ উলাহেৰে এসাজ খাই আনন্দ ফূৰ্তি কৰি পুৰণি বৰ্ষটোক বিদায় দিয়াৰ পিছত আজি নতুন বৰ্ষটোৰ পহিলা দিনটোৰ পুৱাৰ ভাগত এয়া ৰাজ্যৰ প্ৰতিটো মঠ মন্দিৰত এই ধৰণৰ ভিৰ পৰিলক্ষিত হৈছে এই ধৰণৰে ৰাইজ ওলাই আহি নিজৰ মংগল কামনাৰ্থে পৰিয়ালৰ আত্মীয় স্বজনৰ মংগল কামনাৰ্থে সেৱা আগবঢ়োৱা পৰিলক্ষিত হৈছে